ৰাজীৱ হতিয়াৰ নষ্টৰ দে ইতিমধ্যে পঞ্চভূতত বিলীন হৈ গৈছে। ইতিমধ্যে যথেষ্ট লোক সমাগম হৈছে, যথেষ্ট লোক ইয়াৰ পৰা ইতিমধ্যে বিভিন্ন ঠাইত বিদায় লৈছে। আমি সিহঁতি হৈছোঁ কেমেৰা পাৰ্চন স্বপ্নশ্ৰীয়ে দেখুৱাই থাকিব, সমগ্ৰ পৰিৱেশ দেখুৱাই থাকিব। আৰু অন্যহাতে সমান্তৰালকৈ তেওঁ পঞ্চভূত যি স্থলী আছে সেই স্থলীৰ কাষতে ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তেওঁৰ শোক অনুষ্ঠানো অনুষ্ঠিত হৈ আছে। আমি সেয়াও দেখুৱাব বিচাৰিছোঁ। আমি ইয়াৰ বিভিন্ন জনলৈ আহি বক্তব্য ল'বলৈ আমি কৰ্ম সুৰেন্দ্ৰ শদিয়া আছে আমাৰ লগত। আমি সুৰেন্দ্ৰ শদিয়াৰ ওচৰলৈ আহিম। সুৰেন্দ্ৰ শদিয়াৰ পৰা দুষাৰ কথা আমি ল'বলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? ভাল ক'বলৈ ভাষা নাই। আমি জানো যে শিল্পী বুলি ক'লে যিটো সত্তা থাকিব লাগে, সেই সত্তাটো আমি ৰাজীৱ হদিয়াৰ গাত দেখিবলৈ পাওঁ। যে গোটেই অসমত আজি শূন্যতা এটা আমি অনুভৱ কৰিছোঁ। সদায় জাতি মাটি ভেটিৰ কাৰণে গীতৰ মাধ্যমেৰে তেওঁ মাত মাতি গ'ল, অসমীয়া ৰাইজক সজাগ কৰি গ'ল, চেতনা ঘূৰাই অনাৰ ক্ষেত্ৰত তেওঁ বহুখিনি আৰু গীতৰ মাধ্যমেৰে তেওঁ বহু কথা কৈ গ'ল। সদায় তেওঁ গ্লেমাৰাছ আৰ্টিষ্ট হ'ব বিচৰা নাছিল, তেওঁ কেতিয়াও গ্লেমাৰাছ আৰ্টিষ্ট হ'ব বিচৰা নাছিল, তেওঁ গুৱাহাটীমুখী হ'ব খোজা নাছিল। তেওঁ ৰাইজৰ মাজত থাকি ৰাইজৰ কথা ক'ব খুজিছিল গীতৰ মাধ্যমেৰে। বোকা মাটি খচকি ৰাইজৰ বিভিন্ন সময়ত তেওঁলোকে ইয়াতে থাকি তেওঁ গীতৰ মাধ্যমেৰে কথাবিলাক কৈ গ'ল। আমি এই মুহূৰ্তত ৰাজীৱ হদিয়া কেৱল আমাৰ শদিয়াৰ হৈ থকা নাই, এই অসমৰ এগৰাকী সন্তান, অসমৰ অসমীয়া মানুহৰ নিষ্পেষিত মানুহৰ সন্তান। গতিকে আমি ৰাজীৱ হদিয়াক হেৰুৱাই আমি মৰ্মাহত হৈছোঁ। কিন্তু এটা কথা আমি ক'ব খুজিছোঁ যে ৰাজীৱ হদিয়াৰ নিথৰুৱা যিটো পৰিয়াল, এই পৰিয়ালটোক যাতে চৰকাৰে দৃষ্টিগোচৰ কৰিব খুজিছোঁ, তেওঁলোক যাতে সংস্থাপনৰ এটা বাট দিয়ে। আজি এই মাঘৰ মেজি জুই চিতাজুইত অসমীয়া সংস্কৃতিৰ এটা সত্তা ৰাজীৱ হদিয়াকো সেই চিতাজুইগৰাত তুলি দি মনৰ যিটো বেদনা তাক আৰু কিহেৰে প্ৰকাশ কৰিম ভাষা নাই। গতিকে আজি আমাৰ শিল্পী সমাজৰ লগতে দেখিছোঁ গোটেই সমগ্ৰ ৰাইজে ৰাজীৱৰ বিয়োগত মৰ্মাহত হৈছে। আৰু উৰুষা পূজাত দিন পাৰ কৰি নিজৰ কাৰণে একো চিন্তা নকৰি জাতিটোৰ কাৰণে, দেশৰ কাৰণে, নিমাখিত মানুহৰ কাৰণে, দৰিদ্ৰজনৰ কাৰণে তেওঁ গানেৰে যিখিনি কৰি গ'ল, সেই গানবিলাক অমৰ হৈ ৰওক। নতুন প্ৰজন্মই যাতে ৰাজীৱৰ গানখিনিৰ পৰা অনুপ্ৰাণিত হৈ এখন নিকা সমাজ, এখন জাতীয়তাবাদৰ ধৰ্যা উৰুৱা এখন সমাজ যাতে গঢ়িব চেষ্টা কৰে, তাকে কামনা কৰিলোঁ। শেষত ৰাজীৱৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। যথেষ্ট গুৰুত্বপূৰ্ণ। সকলোৱে আচলতে সুখ বিহুল হৈ আছে। আমি দেখুৱাব আমি প্ৰত্যেকজনৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আমি বিভিন্ন লোক ইয়ালৈ আছে, বিশেষকৈ আমি কেইজনমান শিল্পীৰ ওচৰলৈ যাব বিচাৰিছোঁ, যিসকল আচলতে ৰাজীৱ হদিয়াৰ লগত অহৰহ লাগি আছিলে। তেওঁ বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাৰ ক্ষেত্ৰত অহৰহ লাগি থকা কেইবাজনো যুৱক আমাৰ লগত আছে। আমি তেওঁলোকৰ ওচৰলৈ যাম, কাৰণ তেওঁলোকক আচলতে এই মুহূৰ্তত যদি আমি লগ দি দিওঁ ডাঙৰ ভুল কথা হ'ব। ৰাজীৱ হদিয়া আপোনালোকৰ লগতে আছিলে, বাদ্যযন্ত্ৰ আপোনালোকে অভূতপূৰ্ব সহায় কৰিছিল, তেওঁ গোটেই গীতৰ লগতে আপোনালোকে আছিলে। কি ক'ব এই মুহূৰ্তত? আচলতে আজি এনেকুৱা এটা মুহূৰ্তত বিশেষ মন্তব্য দিব নিবিচাৰোঁ। আজি অসমে এটা সম্পদ হেৰুৱালে। আমি ৰাজীৱৰ সৈতে সংগীতৰ অৱাক অস শিকি আজি এই পূজাত আছিলোঁ। তেখেতৰ লগত মই আজি 10-12 বছৰ বাদ্যসংগত কৰিলোঁ আৰু ব্যক্তিগতভাৱেও আমি বিভিন্ন সময় কটাইছোঁ। তেখেতৰ যি অপূৰণীয় ক্ষতি আজি তেওঁ নোহোৱাত ৰাইজে উপলব্ধি কৰিছে মৰ্মে। আৰু অনাগত দিনত তেখেতৰ যি জাতিৰ সত্তা, তেখেতে যি জাতিৰ মাটিৰ হকে, যি অসমৰ ৰাইজৰ হকে খাটি খোৱা অসমীয়া জাতিৰ হকে যেনেদৰে আগবাঢ়িছিলে, তেনেদৰে আৰু এজন কোনোবা যাতে তেওঁৰ যি পুত্ৰ এৰি থৈ গৈছে, পৰিয়াল এৰি থৈ গৈছে, সেইসকলক যাতে ভগৱন্তই ভালে কুশলে ৰাখে। আৰু তেওঁৰ প্ৰতিভাৰ যিবিলাক থাকি গৈছিল সেইবোৰ যাতে তেওঁৰ পুত্ৰই অনাগত দিনত পুনৰ তেওঁ প্ৰতিভা বিকাশ কৰিব পাৰে বুলি আশা ৰাখিছোঁ আমি। আৰু সমগ্ৰ অসমৰ পৰা আজি বিভিন্ন সভাগাঁঠনি তেওঁৰ অনুৰাগী ইয়াত উপস্থিত হোৱা দেখিছোঁ। যথেষ্ট সংখ্যক লোক আছেহি। এই ক্ষণত আমি সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব আপুনি? কি ক'ব? মই প্ৰায় 15টা বৰ্ষ একেলগে পাৰ কৰিছোঁ, একেলগে বাদ্য সংগত কৰি। এই ক্ষণত শব্দ নাই, ভাষা নাই ক'বৰ কাৰণে। কিন্তু জাতি হকে যি মাত মাতি গ'ল সংগীতৰ জৰিয়তে ৰাইজক দি যাবৰ কাৰণে তেওঁ যি প্ৰয়াস কৰিছিলে আধৰুৱা হৈ গ'ল। গতিকে সেই আধৰুৱাখিনি পূৰ কৰিবৰ কাৰণে দ্বিতীয়জন ব্যক্তি সম্ভাৱনা আমি নুই কৰিব নোৱাৰোঁ, কিন্তু মানে আশাও কৰা নাই, আশাও কৰিব নোৱাৰিছোঁ। মানে এনে ক্ষণত আমি আজি অন্তৰৰ পৰা বহুত দুখ পাইছোঁ যে অকস্মাত এনেকৈয়ে নিষ্ঠুৰ নিয়তিয়ে যে
এজন সৎ ব্যক্তি কাঢ়ি লৈ যায় আমি ভাবিব পৰা নাই, আমি মনত ল'ব পৰা নাই, যে বিশ্বাস কৰিব পৰা নাই। আমি আশা কৰিম ভৱিষ্যতে তেওঁক জীয়াই ৰখাৰ প্ৰয়াস যাতে অসমৰ সমূহ দল সংগঠনে প্ৰয়াস কৰে। আমি অন্তু চাওদাং আছে, আমি অন্তু চাওদাঙৰ ওচৰলৈ যাম, তেখেতৰ পৰা দুষাৰ কথা ল'বলৈ চাইছোঁ। অন্তু চাওদাং, আমি অন্তু চাওদাঙৰ ওচৰলৈ আহিম, তেওঁকো আমি সুধিব বিচাৰিম যে এই মুহূৰ্তত আমি আপোনাৰ কি বিচাৰিম, কি ক'ব আচলতে শদিয়াৰ ব্যক্তি হিচাপে কি ক'ব আচলতে ৰাজীৱ শদিয়াৰ এই বিষয়ে? আচলতে শদিয়াৰ ব্যক্তি হিচাপে মই মানে তেওঁক, যদিও মানে তেওঁ ৰাজীৱ শদিয়া, তেওঁ মানে পৰিসৰটো আচলতে মানে সি বহুত বিশাল, শদিয়াতে শদিয়াতে সীমাবদ্ধ হৈ থকা নাই। আৰু তেওঁ মানে তেওঁ আদৰ্শটোৱে সেইটো, তাৰমানে তেওঁ এই যে গগৈ, তেওঁ মানে সেইটোৰ পৰা সেই পৰিধিৰ পৰা মানে কেতিয়াবাই আঁতৰিল, তাৰমানে ঠিক আছে, নিজৰ মানে আৱেষ্টনীৰ মাজত সোমাই থাকিব নিবিচৰা এজন ব্যক্তি, এটা বিশাল সত্তা। তাৰমানে এই জাতি মাটি ভেটি গোটেই মানে বিভিন্ন সম্প্ৰদায়, মানে শদিয়াত যেনেকৈ তাৰমানে বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায় ধৰ্ম বৰ্ণ আছে নহয়, সকলোৰ লগত এক মানে মিলি যাব পৰা এটা সত্তা তাৰমানে। গতিকে আমি ৰাজীৱক কালতে হৰুৱাই গোটেই শদিয়াবাসীয়ে মৰ্মাহত হৈছে। আৰু এই মানে ক্ষতি কোনো কালৈ আমি পূৰণ কৰিব নোৱাৰিম। আৰু ইয়াৰ কাৰণে মানে আমি আমাৰ মাজত ৰাজীৱৰ যি আদৰ্শ, এই আদৰ্শক জীয়াই ৰাখিবৰ কাৰণে আমি আজি কেইটামান পদক্ষেপ লৈছোঁ। আমি উমৈহতীয়াভাৱে এখন আমি মানে তাৰ কি ক'ব নেকি? আমি মানে তেওঁৰ স্মৃতিক লৈ পেলাই এখন মানে কমিটি হ'ব, অসম ভিত্তিত হ'ব। এইটো আমি ভাবিছোঁ যে ইতিমধ্যে আজি মানে ঘোষণা কৰা হৈছে আমাৰ লুইত গগৈ ডাঙৰীয়াক মানে তদাৰক কৰিবৰ কাৰণে তেওঁক মানে দায়িত্ব। কেনেকুৱা ধৰণৰ প্ৰস্তাৱ লৈছে? আৰু এটা প্ৰস্তাৱ লোৱা হৈছে যে মানে যোৱাকালি আছুৱে ঘোষণা কৰা যিটো মানে তেওঁ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰণে এডোখৰ মাটি লাগে আমাক। আছুৱে কৈছে যে আছুৰ যিটো মানে শ্বহীদ বেদী আছে, ছাত্ৰ সন্থাৰ শ্বহীদ বেদী আমাৰ গভৰ্ণমেণ্ট ফিল্ডত শদিয়া চপাখোৱাৰ, তাতে মানে এওঁক দিয়াৰ কথা কৈছে। কিন্তু মানে জেগাডোখৰ সৰুৰ কাৰণে আমি এতিয়া মানে প্ৰশাসন আৰু চৰকাৰক মানে দাবী জনাইছোঁ যে আমাক মানে ৰাজীৱ শদিয়াৰ নামত এডোখৰ ভাল মাটি লাগে। তো সেইটো এটা মানে দাবী কৰিছে। আৰু আমি মানে ইতিমধ্যে এখন মানে যিহেতু আমাৰ এই সভাখন ৰাজহুৱা সভাখন মানে হ'ব, আমাৰ ঘৰৰ নিয়মত মানে তেওঁলোকে যিখন আনুষ্ঠানিক সভা হ'ব, তাতে মানে অন্য এখন ৰাজহুৱা মানে শ্ৰাদ্ধ হ'ব, য'ত মানে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা পৰা আদি কৰি পেলাই বহুখিনি কাৰ্যসূচী থাকিব। তাতেই আমাৰ তেওঁৰ এখন মানে স্মৰণিকা প্ৰকাশ পাব। আৰু এই স্মৰণিকাখনৰ দায়িত্ব ইতিমধ্যে মানে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লৈছে। আৰু সেইখিনি আমি মানে সেইদিনাখন সেই কলেবৰটো পাম।